হেল্ল' এভৰিৱান, মই চয়নিকা আপোনালোকক মোৰ কিচেনলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা খুব সহজে আৰু সোনকালে বনাব পৰা ব্ৰেকফাষ্টৰ ৰেচিপি। এয়া হ'ল সাবুদানা খিচৰি। ভিডিঅ'টো চাই যদি ভাল লাগে প্লিজ লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। এই ৰেচিপিটোৰ কাৰণে মই লৈছোঁ এটা ডাঙৰ বাটিৰে 1 বাটি মিডিয়াম সাইজৰ সাবুদানা। বজাৰত আপোনালোকে সৰু আৰু ডাঙৰ সাইজৰো সাবুদানা পাব, কিন্তু এইটো ৰেচিপিৰ কাৰণে মিডিয়াম সাইজৰ সাবুদানাটোৱে ইউজ কৰা হয়। প্ৰথমতে মই সাবুদানাখিনি ভালকে 3-4 বাৰ পানীৰে ধুই লৈছোঁ। ধোৱাৰ পিছত মই তিয়াই থৈছোঁ। মই ৰাতিয়ে তিয়াই থৈছিলোঁ। এয়া চাওক, এনেকৈ তিয়াব লাগিব। পানীখিনি যাতে বেছি নহয়, পানীখিনি একদম সমানে সমানে হ'ব লাগিব। বেছি পানী হ'লে সাবুদানাখিনি লেটলেটীয়া হৈ যাব। এয়া চাওক, ৰাতিপুৱা সাবুদানাখিনি এনেকুৱা হৈছে। একদম জৰজৰীয়া হ'ব খিচৰিটো। সেইটো বস্তু লক্ষ্য কৰিব। তাৰপিছত মই এটা ফ্ৰাই পেনত 1 বাটিতকৈ কম, আধা বাটিতকৈ বেছি 4 ভাগৰ 3 ভাগ পিনাট লৈ লৈছোঁ, মানে বাদাম লৈ লৈছোঁ, আৰু মই ভালকৈ ৰোষ্ট কৰি লৈছোঁ। 7-8 মিনিটমান ভালকৈ ৰোষ্ট কৰি মই ঠাণ্ডা কৰি লৈছোঁ, আৰু তাৰপিছত মই এইখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। গ্ৰাইণ্ড কৰি পেলাই মই এয়া চাওক, মই সাবুদানাখিনিৰ লগত পিনাট পাউডাৰখিনি মিক্স কৰি দিম। পিনাট পাউডাৰখিনি বহুত মিহিকৈ গ্ৰাইণ্ড নকৰিব। অকণমান গোটা গোটা থাকিলেও একো অসুবিধা নাই, উল্টা ভালহে লাগে খাবলৈ। গতিকে একদম মিহিকৈ গ্ৰাইণ্ড নকৰিব। তাৰপিছত মই খুব ভালকৈ এইখিনি মিক্স কৰি লৈছোঁ। বহুতে কেৰাহীতে একেবাৰে দি দিয়ে, সাবুদানাখিনি দি দিয়ে, তাৰপিছত পিনাট পাউডাৰখিনি দি দিয়ে, কিন্তু এনেকৈ মিক্স কৰি ল'লে খুব সুবিধা হয়, ভালকৈ মিক্স হৈ যায়। তাৰপিছত মই এটা ফ্ৰাই পেনত ঘি লৈছোঁ, 2 চামুচ ঘি লৈছোঁ। আপোনালোকে তেলো ল'ব পাৰে, কিন্তু ঘিত সোৱাদটো বহুত বেছি ভাল হয়, আৰু ঘি অইলতকৈ মানে তেলতকৈ বেছি হেল্ডি হয়। তাৰপিছত মই ইয়াতে দি দিছোঁ অকণমান জিৰা গুটি, গোটা জিৰা দিছোঁ 1 চামুচমান। তাৰপিছত কাৰী লিভছ মানে নৰসিংহ পাত, আৰু কেঁচা জলকীয়া। কেঁচা জলকীয়া মই 5টামান দিছোঁ। কেঁচা জলকীয়া বেছিকৈ দিব, খুব টেষ্ট লাগে খাই পেলাই। আৰু এটা আলু বইল কৰি থৈছিলোঁ আৰু সৰু সৰুকৈ কাটি লৈছোঁ। সেই আলুখিনিও মই ইয়াতে দি পেলাই ভালকৈ ছটে কৰি লৈছোঁ। 5-6 মিনিটমান ভালকৈ ছটে কৰি লৈছোঁ। ছটে কৰি ল'লে আলুটো অলপ ক্ৰিস্পি হয়, খুব ভাল লাগে খাবলৈ। আলুটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে, নিদিবও পাৰে, স্কিপ কৰিবও পাৰে আলু দিয়াটো। দিলে এটা বেলেগ টেষ্ট আহে, আৰু নিদিলে আৰু এটা বেলেগ টেষ্ট আহে, কিন্তু দুটাই খাবলৈ খুব ভাল হয়। এতিয়া মই মিক্স কৰি থোৱা সাবুদানা আৰু পিনাট পাউডাৰখিনি ইয়াতে দি দিছোঁ। তাৰপিছত মই খুব ভালকৈ 10 মিনিটমান ছটে কৰি ল'ম। ফ্লেমটো বহুত বেছিকৈ নিদিব, মিডিয়াম ফ্লেম কৰি থ'লেও হ'ব। যেতিয়ালৈকে সাবুদানাখিনিৰ এটা ট্ৰান্সপাৰেণ্ট লুক নাহে, তেতিয়ালৈকে ছটে কৰি থাকিব। তাৰপিছত মই ইয়াতে নিমখ দি লৈছোঁ। মই আলু বইল কৰোঁতে অলৰেডি অকণমান নিমখ দিছিলোঁ, সেইকাৰণে মই বেছিকৈ দিয়া নাই। গতিকে আপোনালোকে সোৱাদ অনুসৰি নিমখ দি ল'ব। এতিয়া মই এখন ঢাকনিৰে সাবুদানাখিনি ঢাকি দিম। মাজে মাজে ঢাকি দি মাজে মাজে উঠাই সাবুদানাখিনি ভালকৈ লৰাই থাকিম। এইটো এটা খুব হেল্ডি ৰেচিপি। আপোনালোকে যদি বনাই খোৱা নাই কেতিয়াও, প্লিজ বনাই খাব। আপোনালোকে ক'ৰবাত গ'লেও টিফিনতকৈ কেৰি কৰিব পাৰে। মই মহাৰাষ্ট্ৰত থাকোঁতে দেখা পাইছিলোঁ যে, একচুৱেলি মই পুনেত পঢ়া শুনা কৰা, মাষ্টাৰ্ছ কৰা, তাত থাকোঁতে মই দেখা পাইছিলোঁ মানুহে হস্পিটেলত গ'লেও সাবুদানা খিচৰি টিফিনতকৈ বনাই লৈ যায়। আৰু ক্লাছতো মই দেখা পাইছিলোঁ, MBA কৰোঁতে ক্লাছতো মোৰ লগৰবোৰে লৈ আহিছিলে টিফিনতকৈ। খুব ভাল লাগে সাবুদানা খিচৰি খাই। মই আগতে বনাব নাজানিছিলোঁ, কিন্তু বিয়াৰ পিছত
যেতিয়া বেংগলোৰ শিফ্ট কৰোঁ মই খাবলৈ নাপাওঁ তাৰপিছত মই ইয়াতে শিকি লৈছোঁ আৰু মই ব্ৰেকফাষ্টত প্ৰায়ে বনাই থাকোঁ এতিয়া মই ইয়াতে অকণমান নেমু ৰস দিছোঁ নেমু ৰসটো দিলে খুব টেষ্টি হয় এটা বেলেগ ফ্লেভাৰ আহে আপোনালোকে দি চাব তাৰপিছত মই আকৌ ভালকৈ সটে কৰি দিছোঁ এয়া চাওক মোৰ সাবুদানাৰ খিচৰি ৰেডি একদম জৰ্জৰীয়া হৈছে খুব ভাল লাগে খাই খুব হেলদি ৰেচিপি আপোনালোকে বনাই চাব দেই আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে ৰেচিপিটো ভাল লাগিলে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এই ৰেচিপিটোৰ আৰু এটা বিশেষত্ব আছে এপিনৰ মানুহে মানে মহাৰাষ্ট্ৰ কৰ্ণাটকা ৰাজস্থান উত্তৰ প্ৰদেশ এপিনৰ মানুহে তেওঁলোকৰ উপবাসৰ সময়ত বা ব্ৰতৰ সময়ত সাবুদানাৰ খিচৰি বনাই খায় কিন্তু উপবাসৰ খিচৰিত তেওঁলোকে বগা নিমখৰ সলনি ৰক সল্ট বা সন্দুক লৱণ ব্যৱহাৰ কৰে আপোনালোকেও বনাই চাব খাই চাব আৰু কেনেকুৱা পালে ৰেচিপিটো মোক প্লিজ কমেণ্ট কৰি জনাব থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' আজিলৈ আহিছোঁ বাই বাই আকৌ লগ পাম আৰু এটা সুন্দৰ ৰেচিপিৰ সৈতে